Happy birthday to you. Happy birthday. হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? আজি আমাৰ দেহাৰ জন্মদিন আৰু জন্মদিন বুলি ভাবিয়ে আজি মন্দিৰলৈ আহিলোঁ। ভগৱানৰ শ্ৰীচৰণত অকণমান আশীষ বিচাৰি সেয়েহে পাই গ'লোহি আমাৰ শিৱ মন্দিৰত। আৰু আমাৰ ওচৰতে আছে শিৱ মন্দিৰটো, ললঙৰ এপাৰে আছে এপাৰে আমাৰ ঘৰ আৰু সিপাৰে আমাৰ শিৱ মন্দিৰটো আছে। ভাবিলোঁ আজি জন্মদিনটোতে দেহাক অকণমান ভগৱানৰ শ্ৰীচৰণত আশীষ অকণ বিচাৰি গোটেই জীৱনটো বা গোটেই জন্মটো ভালে কুশলে পাৰ হওক তাৰে বোলো কামনা কৰিছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰক আমাৰ দেহাৰ আজি জন্মদিনটোত ভালে কুশলে যেন দিনবিলাক পাৰ কৰে যেন, আৰু আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে যেন আমাৰ দেহাৰ গোটেই জীৱনটো যেন সুন্দৰ হওক আৰু এয়া ৰঙীন সপোনবিলাক পূৰণ হওক। সেয়েহে মই ভগৱানৰ ওচৰত কোটি কোটি মিনতি কৰিছোঁ, কোটি কোটি কাকতি কৰিছোঁ, যাতে যেন বহুত দুষ্ট হৈছে, দুষ্টখিনি যে অলপ ঠাণ্ডা হওক, ভালে কুশলে পাৰ হওক আৰু পঢ়া শুনাও ভাল হওক। সেয়েহে ভগৱানৰ শ্ৰীচৰণত বহুত 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 প্ৰাৰ্থনা জনাইছোঁ। সেয়ে মনটো আজি ভাল লাগি আছে। আজি দেহাৰ জন্মদিন। আজি মোৰ খোলা খোটালিত শুৱনি কৰিছিল আজিৰ দিনটোতে মোৰ দেহাই মোৰ কোলাত আহি। আৰু আজিৰ দিনটোতে মই মাতৃ হ'বলৈ সক্ষম হৈছিলোঁ আমাৰ দেহাৰ কাৰণে। আৰু বহুত দিনৰ পৰিকল্পনা, বহুত দিনৰ সপোনবিলাক, সন্তানবিলাক যেতিয়া মাতৃ গৰ্ভলৈ আহে বহুত ভাল লাগে। সেয়েহে আজিৰ দিনটোত মই মাতৃ হ'বলৈ সক্ষম হৈছিলোঁ। মোৰ খালী খুটাত শুৱনি কৰিবলৈ মোৰ দেহাই মোৰ কোলালৈ আহিছিলে। সেয়েহে ভগৱানৰ ওচৰত বহুত বহুত প্ৰাৰ্থনা কৰিছোঁ, এনেকৈ যেন দিনবিলাক যেন ভালে কুশলে পাৰ কৰি নিয়ক। সেয়েহে তাক মই কৈছোঁ যে প্ৰত্যেকজন ভগৱানৰ ওচৰত মূৰ দুৱাই দিয়া। সি প্ৰত্যেকজন ভগৱানৰ ওচৰতে প্ৰত্যেকটো প্ৰতিমূৰ্তিতে মূৰবিলাক দুৱাই দুৱাই গৈছে। আৰু মই কৈছোঁ যে প্ৰত্যেকটো প্ৰতিমূৰ্তিতে দুৱাই দিয়া, আৰু বহুত ধুনীয়াকৈ এনেকৈ মূৰটো দুৱাই দুৱাই দিছে। আৰু বাহিৰতো বহুত ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি আছে মহাদেৱৰ পৰম উপায়। আৰু সকলোৱে জানে মহাদেৱৰ মহিমা কিমান যে সুন্দৰ। আৰু এয়াহে বাহিৰৰ পৰিৱেশখিনি দেখুৱাইছোঁ আপোনালোকক। বাহিৰতো বহুত ধুনীয়া ধুনীয়াকৈ আছে। এয়া নন্দী বহুত ধুনীয়াকৈ বনাই থোৱা আছে মন্দিৰটোতে। আৰু যিসকলে দেখিছে গমেই পায় মন্দিৰটো খুব ধুনীয়া ডেক'ৰেশ্যন আছে। আৰু এইফালেও মই তাক আশীৰ্বাদ জনাইছোঁ। আৰু ওপৰতো আছে, তলৰখিনি আগত সেৱা কৰি লৈছোঁ। তলত পূজাৰী নাই, ৰাতিপুৱা বেলাতে পূজাৰীয়ে চাফ চাফাই কৰি ধুনীয়াকৈ ইয়াত ধূপ চাকি জ্বলাই থৈ গুচি গৈছে। আৰু কোনো নাই পূজাৰী বুলিবলৈ। আৰু ভগৱানক নিজে নিজে আমি দুয়োটাই আশীৰ্বাদ বিচাৰিছোঁ ধূপ ধূনা জ্বলাই। আৰু এয়াই আমি দুয়োটাই তলত সেৱা কৰি, ওপৰতো মন্দিৰ আছে, ওপৰতো প্ৰতিমূৰ্তি আছে, ওপৰলৈ গুচি আহিছোঁ। আৰু ইয়াতো খুব ধুনীয়াকৈ ভগৱানৰ প্ৰতিমূৰ্তি আছে মহাদেৱৰ। তাৰপৰা ইয়াতো ধুনীয়াকৈ আমি ধূপ চাকি জ্বলাইছোঁ। ইয়াৰ পৰা ধূপ চাকি জ্বলাই আকৌ যাব লাগিব আমাৰ বেলেগ এঠাইলৈ। সেই ঠাই মানে কি, কেক এটা অৰ্ডাৰ কৰিছিলোঁ, কেকটো আনিবলৈ যাম বুলি ভাবিছোঁ। ইয়াতে পূজা পাতলকেইটা আগত কৰি ল'ম, আৰু পূজা পাতল কৰি মেলি তাৰপাছত আনিবলৈ যাম কেকটো। বতৰটো বহুত ঠাণ্ডা আৰু সেমেকি আছে। জুই চলা কাঠিটো ভালকৈ জ্বলিবলৈ মন কৰা নাই। বাৰে বাৰে একেটা কাঠিকে বাৰে বাৰে দুটা তিনিটা কাঠি জ্বলাই দিছোঁ। দুটা তিনিটা কাঠি নুমি গৈছে। প্ৰথমে মই চাকি গছি জ্বলাই লৈছোঁ। চাকি গছিত কলপাত এখিলা ঢাকি থোৱা আছিলে। মই ভাবিছোঁ বাৰে বাৰে কিয়নো চাকি গছি নুমি গৈছে। চাইছোঁ কলপাত এখিলা ঢাকি থোৱা আছিল, কিন্তু কলপাতখিলা মই আঁতৰাই দিয়াৰ কাৰণে বাৰে বাৰে চাকি গছি নুমি গৈছে। আকৌ মনলৈ ঘপককৈ আহিল, আকৌ কলপাতখিলা লগাই দিছোঁ। লগাই দিয়াৰ লগে লগে চাকি গছি বহুত ধুনীয়াকৈ জ্বলি গৈছে। আৰু ধূপ ধূনাকেইডালো জ্বলিছে ধুনীয়াকৈ। বহুতকেইটা কাঠি মাৰিলোঁ, আৰু মই জুই চলা আনিবলৈ পাহৰিলোঁ। ইয়াতে জুই চলা পালোঁ। সেয়েহে দেহাই মই সেৱা কৰি মেলি তলতো দিলোঁ, চাকি বন্তি ওপৰতো দিলোঁ। এতিয়া হৈ গ'ল, এতিয়া যাব লাগিব আমি কেকটো আনিবলৈ। ফাইনেলি আমি পাই গ'লোহি কেক দোকানত। কেক দোকানত আহিয়ে কৈছোঁহি ঋতুৰাজৰ নামটো কৈ দিয়াৰ লগে লগে সেইফালে ডেক'ৰেশ্যনখিনি কৰা নাছিলে, নামটো লিখা নাছিলে, নামটো লিখিবলৈ দোকানৰ ল'ৰাটোৱে হেৰি কৰিছে, ঠিক ঠাক কৰি দিছে। আকৌ ভাবিলোঁ কিবা কিবি বেলেগ বস্তু কেইটামানো লৈ যাওঁ লগতে। আৰু ৰাতি হ'লে আজিকালি যিহে ঠাণ্ডা, সৰু ল'ৰা ছোৱালীবিলাক বহুতৰে কাহ জ্বৰ হৈছে। সেইটো কাৰণে দিনতে থুলমূলকৈ পাতি থওঁ। আমাৰ যে ইমান দুষ্ট কি কৰিছে চাচোন। তাৰ ভাগৰ সেই বয়সটো মানে আজিৰ পৰা 9 বছৰ সোমাব। 9 বছৰ বয়সটোৰ কাৰণে কি যে ৰাতিপুৱাৰ পৰা উৎপাত কৰি আছে, সেইটো লাগিবলৈ পোনে আহি কেক চেকৰ কথা কোৱা নাই, 9 বছৰৰ কেণ্ডেলডালে ধৰিছেহি। দুইটাই আহিয়ে বেলুন ফুলাবলৈ লাগি গ'লোঁ। বেলুনকেইটা ধুনীয়াকৈ ফুলাই ল'লোঁ। অকলে দুইটাই ডেক'ৰেশ্যন কৰিছোঁ, বেলেগ মানুহ কোনো নাই। কাৰণ আজি ছানডে, আজি তাতে এফালে অকণমান ক'ৰবাত কিবা কিবি পাৰ্টি কৰিছে। মই সৰু সুৰাকৈ এনেকৈ ডেক'ৰেশ্যনখিনি কৰি ল'লোঁ। তাৰপৰা তাক পঠালোঁ লগৰখিনি মাতিবলৈ। বেছিকেইটা ল'ৰা ছোৱালী আমাৰ ওচৰত নাই, 4-5টামান আছে। হ'লেও আজিৰ দিনটোত 4-5টা ল'ৰা ছোৱালী বহুত যথেষ্ট। এয়া পাই গ'লহি ল'ৰা লগৰখিনি। তাৰপৰা এতিয়া কেক কটাৰ পৰ্বখিনি কৰিব লাগিব। সেয়ে আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। পাহৰিছিলে জ্বলাবলৈ পাই। 9 বছৰ আজিৰ পৰা 9 বছৰ। ভাইটি 8 বছৰ হ'ব।
সেইবিলাক মমি গ'ল মমি গ'ল মনুমেণ্ট জ্বলিব ৰচিদা সৰু হৈ আছে চবকে কৈছোঁ পকি দে হেপী birthday to you happy birthday to you happy birthday Gura happy birthday to you চবকে খুৱাই দে দিয়া এইফালে আমাৰ সৰু পোৱালীয়ে খাবলৈ একদম তাৰ গাটো ইমান ভাল নাই খাবলৈ মন কৰা নাই মই বোলো খুৰীকে দি দিয়া খুৰীয়ে খুৱাই দিব তাৰপৰা সিটোৱে বোলো খোৱাখুই কৰি দিয়া এইফালে আৰু গোটেইখিনি একদম পূৰা ফূৰ্তিত সিটোৱে খোৱাখুই কৰিছে মই বোলো গালত সনাসনি আৰু পূৰা আজিকালি ল'ৰা ছোৱালী শিকাবই নালাগে কিমান যে স্মাৰ্ট সিটোৱে সনাসনি কৰিছে যে কেকটো খুৱাই দিয়াৰ লগে লগে যে গালত যে সানি দিব লাগে সেইটোও জানে শিকাব নালাগে সিটোৱে কেনেকুৱা কৰিছে ন আজি মানে বহুত ফূৰ্তি কৰিছোঁ ময়ো ভাবিলোঁ লাষ্ট টাইম আৰু অকণ খুৱাই দিওঁ মোৰ দেহাটো মোৰ কলিজাটো চুমা এটা খাই দিওঁ সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিছে বহুত হেপী সেয়াহে আৰু যেনে তেনে থুলমূলকৈ হ'লেও আজিৰ দিনটো পাৰ কৰি দিছোঁ দেহাৰ জন্মদিনটো আৰু সেয়াহে আপোনালোকক অকণমান দেখুৱালোঁ ভিডিঅ'টো এইফালে ঋতুৰাজৰ আইতাক আহিছে ঋতুৰাজৰ আইতাকে ধুনীয়াকৈ কেক অকণ খুৱাই দিছে সেয়া আইতাকৰ মৰম আৰু হেঁপাহ আৰু সকলোৱে আশীৰ্বাদ কৰিব মোৰ দেহাটো যেন অনাগত দিনবিলাক ভালে কুশলে পাৰ হয় যেন আৰু আজিলৈ এৰিছোঁ সকলোকে বাই বাই।